যোনে গৰু খায় তাক আমি কোনেও ভোট নিদিওঁ। আজি ছোৱালীগৰাকীৰ দেউতাক মাকে অকল গৰুৱে নাখায়, পাব্লিকক দেখা কৰি গৰু খায়। আমি কি হিন্দু নহয়? গান্ধীজীয়ে গো হত্যা বেন কৰিছিল। অসমত আইন আছে যে পাব্লিকক দেখুৱাই গৰু খাব নোৱাৰে। দেয়াৰ ইজ এ ল ইন আছাম ডেট ইন ফ্ৰণ্ট অফ পাব্লিক গৰু খাব নোৱাৰে। য'ত হিন্দু মানুহ থাকে তাত গৰু খাব নোৱাৰে, আৰু গৰু খালে 3 বছৰ জেল হ'ব। ইমান টাইট আইন থকা স্বত্তেও তেওঁৰ মাকে কেনেকৈ গৰু খায়? এতিয়া কৈছে ছোৱালীটোক কিয় টাৰ্গেট কৰিব লাগে? তাৰমানে গৰুবোৰ মৰি থাকিব লাগে, আমাৰ ধৰ্মটো ভ্ৰষ্ট হৈ যাব লাগে। অসমত এজনে ছ'চিয়েল মিডিয়াত কৈছে, আৰে গৰু খালেনো কি হয়? মহাত্মা গান্ধীক সোধক। গৰু আমাৰ মা হয়। এজন লেফটিষ্ট মানুহে ফেচবুকত লিখিছে গৰু খালে কি হয়? গৰুক যদি গৰু নাথাকিলেহেঁতেন আমাৰ পূৰ্বপুৰুষে গাখীৰো নাপালেহেঁতেন, খেতিও কৰিব নোৱাৰিলেহেঁতেন, আৰু সমাজখনেই নাথাকিলেহেঁতেন। য'ত আমি ইছলাম ধৰ্মী মানুহক মানা কৰি আছোঁ যে গৰু নাখাব, মহ খাওক, আৰু বহুত মুছলিম মানুহে মোৰ কথা মতে আজিকালি গৰু খোৱা বন্ধ কৰিছে। এওঁ আকৌ গৰুৰ পিছটোলৈ এডভাৰটাইজ কৰি আছে যে লুৰিণজ্যোতি গগৈয়ে এনেকুৱা কেণ্ডিডেট দি দিলে য'ত নেকি ৰাইজক দেখাই কৈ গৰু খায়। তাতকৈ ডাঙৰ কথা, গৰুটোতো আহিব। যিজন মানুহে উমৰখালিত और सज्जल जिन्होंने बोला कि आमी चिकेन नेक तो काटी दिम, तार सपोर्टत तार माए पोस्ट करिছে। मोर जदि मा देउताई करिलेहेतेन, मइतो अखमिया, मैं आजिए कि डिक्लेयर करिलेतेन एओ मोर मा बाबा নহয়। गोपीनाथ बरदলৈ किय फाइट करिছিল? चिकेन नेक तो काटी दिले अखम कत যাব? बांग्लादेशते যাব। मोहम्मद यूनिसे कि কৈ আছিল যে चिकेन नेक तो काटी दियो, और कुंकी चौधुरी माए कि কৈ আছে? सेम कथा কৈ আছে। यार बाबे मैं तेओलोকক दोष निदिওঁ, मैं दोष दिওঁ लुरिणज्योति गगৈ। 856 জন शहीदर केঁচা तेजक तेও उपलुঙা কৰি আজি এনেকুৱা এটা কেৰেক্টাৰক পাৰ্টি টিকট দিছে, ৰাইজে বিচাৰ কৰিব।